মালতী ফুল রং হাততে বা করুয়া নে জায়গাটি পোয়ালি হাতি রে নমস্কাৰ জয় জয়তে সদৌ অসমবাসীলৈ বাপুতি সাহোন ৰঙালী বিহুৰ ওলগ যাচিছোঁ। কথা হ'ল কি, বেলেগুৰি অমৰজ্যোতি সংঘৰ প্ৰতি বছৰে বাপুতি সাহোন ৰঙালী বিহুটি বহাগৰ 1 তাৰিখে উদযাপন কৰা হয়। আমাৰ ইয়াতে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে সহযোগ কৰে। আমাৰ বৰ অতিকে চেনেহৰ এই ৰঙালী বিহুটি প্ৰতি বছৰে আমি পালন কৰা হয়। ইয়াৰ লগতে আগন্তুক ৰঙালী বিহু উৎসৱ উদযাপনৰ আজি প্ৰথম দিনৰ লাই খুঁটা স্থাপন ইতিমধ্যে আমাৰ হৈ গৈছে। ইয়াৰ লগতে আমি সকলো অসমবাসীলৈ যাতে আমাৰ ৰঙালী বিহুলৈ আমাৰ অনুষ্ঠানত সহায় সহযোগ কৰে তাৰ কামনা কৰি আমি সকলোকে পুনৰবাৰ ৰঙালী বিহু ওলগ যাচি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি বেলেগুৰি অমৰজ্যোতি সংঘৰ তৰফৰ পৰা তথা আমি সদৌ কাৰ্বি আংলং পাহাৰীয়া জিলাৰ পৰা সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইখন হৈছে আমাৰ বেলেগুৰি গাঁও, কাৰ্বি আংলঙৰ ভিতৰত এখন অতি পুৰণা অসমীয়া গাঁও বেলেগুৰি গাঁও। বেলেগুৰি গাঁৱৰ বিগত বছৰৰ দৰে এইবিলো আমি বহাগৰ 1 তাৰিখে বহাগী উলহে মালহে আজি আদৰিছোঁ। আৰু যিটো বহাগ বিহুৰ উদযাপন কৰোঁ, এই উদযাপনৰ বাবে আজি আমি ইতিমধ্যে লাই খুঁটা স্থাপন কৰিছোঁ। খুব সম্ভৱ আমি তাৰিখটো দিন ধাৰ্য কৰা নাই, সম্ভৱ আমি বহাগৰ মাজভাগত আমি বিহুখন উদযাপন কৰিম। সেয়েহে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসমৰ সকলো বিহুৱা দলক আমাৰ এই কাৰ্বি আংলং হাওৰাঘাট বেলেগুৰি গাঁৱৰ বিহুৰ বাকৰিত আহি নিজৰ বিহু প্ৰতিযোগিতাসমূহ অংশগ্ৰহণ কৰিব পাৰিব বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।